हेलो फ्रेंड मोर नाम नजरुल और आपका चाই আছে নজরুল এমডি টেকনিক্যাল চ্যানেলত প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় যে পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট আজিকালি প্রত্যেকটা এডভার্টাইজমেন্ট বা চাকরিৰ কাৰণে আপোনাৰ পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট লাগে বা আপুনি যদি পঢ়ে হায়ার এডুকেশনৰ কাৰণে আপোনাৰ পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেটটো মাস্ট বি লাগে সো আপুনি পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেটটো এতিয়া বনাই লওক অনলাইনতে হেতু বনাব পাৰি বা অনলাইনৰ পৰা আপুনি এটো ডাউনলোড কৰিব পাৰিব কেনেকে কোড আপুনি পাৰিব মই ডিটেইলছ আপোনালোকৰ আগত এপ্লাই কৰাৰ প্ৰসেছটো দেখুৱাই দিম সো বন্ধুসকল মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ভিডিও মই লৈ আনি থাকো সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো সো বন্ধুসকল পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট আপনার কেদিমান আগতে এটা এডভার্টাইজমেন্ট ওলাইছে আসাম পুলিশৰ হেতুত পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট লাগে বা পিছত দিলেও হ'ব কিন্তু হেতু লাগিব মাস্ট বি বা এতিয়ালৈকে যিমান এডভার্টাইজমেন্ট দি আছে সব কেটাতে আপোনাৰ পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট লাগে সো আপুনি এটা ওয়েবসাইট আছে ওয়েবসাইটৰ নাম হ'ল এই ডিস্ট্ৰিক্ট সো হেতু ওয়েবসাইটত যাইকিনে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ যেটো প্ৰসেছ হয় দেখুৱাই দিম এতিয়া মই সো তাতে এটা সাৰ্টিফিকেট নহয় তাতে আপোনাৰ বহুত কেটা সাৰ্টিফিকেট আপুনি এপ্লাই কৰিব পাৰিব তাতে আপোনাৰ ইনকাম সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি আপোনাৰ সিনিয়ৰ সিটিজেন সাৰ্টিফিকেট বহুত কেটা সাৰ্টিফিকেট গভৰ্নমেন্টৰ যিমান সাৰ্টিফিকেট আছে সব তাতে তাৰ পৰা এপ্লাই কৰিব পাৰি ই ডিস্ট্ৰিক্টৰ পৰা সো অলৰেডি মোৰ চেনেলত ই ডিস্ট্ৰিক্টৰ যিমান কেটা সার্ভিস আছে মোৰ চেনেলত দিয়া আছে ভিডিওবিলাক চাই লব যিকোনো সার্টিফিকেট আপুনি অনলাইনৰ পৰা আবেদন কৰিব পাৰিব মোৰ চেনেলত দিয়া আছে প্লেলিষ্টত দিয়া আছে ই ডিস্ট্ৰিক্টৰ আপুনি তাতে যাই কিনে চাব পাৰিব কি সার্টিফিকেট মই বনাইছো তত ডিটেইলছ দিয়া আছে ভিডিওটো দিয়া আছে সো বন্ধুসকল আজি মই দেখাই দিম পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট কেনেকে অনলাইনত আবেদন কৰিব পাৰিব হেতু দেখুৱাই দিম অনলাইনৰ যেটো প্ৰসেছ হয় হেতু দেখুৱাই দিম সো আপোনালোকে মোবাইলৰ পৰা এটো এপ্লাই কৰিব পাৰিব মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব ব্ৰাউজাৰত যাইকিনে ৰাইট সাইডত ডেস্কটপ মোড দিকিনে আপুনি এটো এপ্লাই কৰিব পাৰিব সো বন্ধুসকল বলক ডেস্কটপলৈ মই ল্যাপটপত দেখাই দি আছো কেনেকে এপ্লাই কৰিব লাগিব কোড যাব লাগিব মই ডিটেইলছ দেখাই আছো সো বলক ডেস্কটপলৈ সো মই ডেস্কটপত আহি গলো ডেস্কটপত আহি কিনে আপুনি সিম্পলি এটা সার্চ কৰিব ই ডিস্ট্ৰিক্ট আসাম ই ডিস্ট্ৰিক্ট আসামত ক্লিক কৰি দিয়াৰ পিছত এটো পেজটো খোল খাই যাব ইয়াতে হোম গভৰ্নমেন্ট অফ আসাম ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে এটা কাম কৰিব লাগিব আগতে প্লিজ ক্ৰিয়েট ইন একাউন্ট ষ্টেট পোৰ্টেল সিটিজেন ৰেজিষ্ট্ৰেচন ইয়াতে যাই কিনে আপুনি আগতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে ক্ৰিয়েট একাউন্টত ক্লিক কৰিলে ইয়াতে আপুনি ইমেইল আইডি নাম দিকিনে এটা ইমেইল আইডি আৰু পাসওয়ার্ডটো ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত হেতু ইমেইল আইডি আৰু পাসওয়ার্ডটো দিকিনে লগইন হ'ব লাগিব এটো ওয়েবসাইটত সো আপোনালোকে এখিনি কৰি লব যদি নোৱাৰে মোৰ চেনেলত দিয়া আছে কেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব মোৰ চেনেলত যাইকিনে চাই লব সো মই ডাউনলোড ই ফৰ্মত ক্লিক কৰিলো এটা ডাউনলোড অফলাইন ফৰ্ম আছে এটো মই ডাউনলোড কৰি লম আগতে ইয়াতে 8 নম্বৰ চাব পাৰে পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট ইয়াৰ লেফট সাইড ৰাইট সাইডত দিয়া আছে কি ডকুমেন্টস লাগিব স্ক্যান কপি অফ এপ্লিকেশন ফৰ্ম যেটো মই ডাউনলোড কৰিম হেতু আৰু অন পাসপোর্ট সাইজ ফটোগ্ৰাফ আৰু আপোনাৰ পিআর এনআরসি লাগিব 1951 ৰ যেটো ভোটাৰ লিষ্ট হেতু লাগিব ৰেকৰ্ড অফ প্ৰপাৰ্টি লাগিব যিবিলাক মই দেখাই আছে বিলাক সব লাগিব পাস বাৰ্থ সাৰ্টিফিকেট আপোনাৰ এসএলসি এডমিট কাৰ্ড এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড এবিলাক লাগিব আৰু সো এবিলাক প্ৰিপেয়াৰ কৰি লব উইথিন 14 ডেজৰ ভিতৰত আপুনি সাৰ্টিফিকেটটো পাই যাব আৰু অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব সো মই ফৰ্মটো ডাউনলোড কৰি লগতে এটো ফৰ্মটো আগতে ডাউনলোড কৰি প্ৰিন্ট আউট কৰি কিনে এটো পেনেদি লিখি কিনে আপলোড কৰিব সো এটো কেনেকে ফিল আপ কৰিব এপ্লিকেশন ডিটেইলসও দি দিব আপোনাৰ যেটো ফুল নেম ফুল ডিটেইলসও দি দিব আৰু পার্মানেন্ট এড্ৰেছ যেটো আপোনাৰ ৰেসিডেন্টাল এড্ৰেছ বা পার্মানেন্ট এড্ৰেছ আপুনি দি দিব আৰু ৰেসিডেন্টাল এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ সেম হয় ইয়াতে টিক মাৰ্ক দি দিব ইয়াৰ পিছত আপোনালোকে কি কৰিব তল স্ক্ৰল কৰিব লগত তল স্ক্ৰল কৰাৰ পিছত আপোনালোকে পিআৰসি ৰেজিডেন্টাল ইনফৰমেশন তো দি দিব আবো কিহৰ কাৰণে পিআৰসি ওলাই আছে এটো দি দিব নেম অফ দা ইনস্টিটিউশন আপুনি লাষ্ট ইনস্টিটিউশনত কোনটো স্কুলত পঢ়ি আছিল বা পাছত কৈছে এটো দি দিব
সাপোর্টিং ডকুমেন্ট মই যিমান কলো মই আগতে সাপোর্টিং ডকুমেন্ট বিলাক এটা এটাকে আপলোড কৰিব লাগিব যেটো ৰেড চিন দিয়া আছে ৰেড ষ্টাৰ দিয়া আছে হেবিলাক কম্পালসৰি হয় সো আপুনি ৰাইট সাইডত সিগনেচাৰ দি দিব দিয়াৰ পিছত আমলাই কি কৰিব হোম পেজত আইকিনে ই-গভৰ্নমেন্ট সাৰ্ভিসত ক্লিক কৰিলে এটো ওয়েবসাইটটো হৈ যাব ওয়েলকাম টু আসাম অনলাইন সার্ভিসেস ইয়াতে আপোনাৰ ইমেইল আইডি যেটো দিছিলে হেতু মাৰিব আৰু ইয়াতে দিব স্ক্ৰিন নাম যেটো আপুনি এপ্লাই কৰাৰ আগত যদি ক্ৰিয়েট কৰিলে এখন তাতে স্ক্ৰিন নাম বুলি আইছিলে স্ক্ৰিন নামটো দিছিলে ইয়াতে স্ক্ৰিন নামটো দিব মই স্ক্ৰিন নামটো দিয়া আছো স্ক্ৰিন নামটো দিকিনে লগইন কৰিলো সব কৰে ইয়াতে মোৰ যেটো একাউন্ট ফাইনালি মোৰ আহি গল এই সার্ভিসৰ যেটো অনলাইন হেৰি পুরা আহি গল এতে বহুত কেটা সার্ভিস আছে আপনি সব পাৰে সো আপোনালোকে ইয়াৰ পৰা বনাব লাগিব ইয়াতে বহুত আছে বহুত আপনি যিকোনো সার্টিফিকেট বনাব পাৰে বাৰ্থ সার্টিফিকেট আছে ড্ৰাইভিং লাইসেন্স আছে তাৰ পিছত ডেথ সার্টিফিকেট আছে এৰে সবে আছে পিআরসি আছে আমি পিআরসি টো এপ্লাই কৰিব লাগে পাৰমানেন্ট আহা নাছাৰে মই তলত অলপ স্ক্ৰল কৰি লও এপ্লিকেশন ডেটা ডকুমেন্টস এইটো পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট দেখা পাইছে ইয়াতে ক্লিক কৰিব মই ক্লিক কৰিলো ক্লিক কৰাৰ পিছত গোট ক্লিক কৰিব গোট ক্লিক কৰিলো ক্লিক কৰাৰ পিছত চাব পাৰে পার্মানেন্ট রেসিডেন্টাল সার্টিফিকেট ডিপার্টমেন্ট আৰু ডেসক্ৰিপশন এপ্লাই ইয়াতে এপ্লাই অনলাইন চাব পাৰে ইয়াতে ক্লিক কৰিম মই ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে কি ফিল আপ কৰিব লাগে ফাৰ্ষ্টত সিলেক্ট এ ফর্ম ইয়াতে সিলেক্ট কৰিম ফিল ইন দা ফর্ম ফিল আপ কৰিম তাৰ পিছত ফিল আপ কৰি সাবমিট কৰিলে পেমেন্টৰ অপশনটো আহি যাব 30 रुपीसত হেডো পেমেন্ট কৰিম 30 रुपीस তাৰ পিছত একনলেজমেন্ট আহিব হেৰিত পেমেন্টৰ ৰিসিপ্টটো প্ৰিন্ট আউট কৰি ৰাখি দিব সো সাবমিট অনলাইন কৰিলো সাবমিট অনলাইন কৰাৰ পিছত আপোনালোকৰ হোমৱৰ্কত এইটো পেজটো খোল খাই দিব এইটো পেজটো ফিল আপ কৰিব লাগিব ইয়াতে মই ইংলিশ চুজ কৰিম কৰাৰ পিছত আপোনাৰ যেটো পিএফসি এটো মেইন হয় এই নাম্বাৰটো দি আপুনি পিআরসি টো ডাউনলোড কৰিব পাৰিব ষ্টেটাস জানিব পাৰিব কি হৈছে ৰিজেক্ট হৈছে না কি হৈছে সো এটো ফর্ম আৰু যেটো অফলাইনৰ ফর্মটো যেটো ডাউনলোড কৰি হেৰি কৰিব এটো ফর্ম একেএসএম হয় এটো চাব পাৰে এপ্লিকেশন নাম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ পাসপোর্ট নাম্বাৰ ফাদার্স নাম মাদার্স নাম পত্নীৰ নাম আধাৰ নাম্বাৰ যদি থাকে পান নাম্বাৰ ইমেইল আইডি তাৰ পিছত পেৰেন্ট এড্ৰেছ অর ৰেসিডেন্টাল এড্ৰেছ এটো পেৰেন্ট এড্ৰেছ দিলে তাৰ পিছত ইয়াতে টিক মাৰ্ক দি দিব যদি সেম থাকে সেম হলে আৰু সেম নহয় তেনেহলে দুটাই ভৰিব লাগিব তলত যাও মই তলত চাব পাৰে আপোনাৰ আদাৰ ইম্পৰ্টেন্ট ইনফৰমেশন অন্য গুৰুত্বপূৰ্ণ তথ্য ইয়াতে ৰিজন ফৰ এডুকেশ্যন ইয়াতে অটোমেটিকলি হায়াৰ এডুকেশ্যন আহি যাব নেম অফ দা ইনস্টিটিউশন লিখি দিব আপোনাৰ লাষ্ট কোনটো ইনস্টিটিউশনত পঢ়িছিলে ডু ইউ হ্যাভ এনি ক্রিমিনাল রেকর্ড নো দি দিব যদি ইয়েস দি দিব তাৰ পিছত আমাৰ অ্যাটাচমেন্ট স্ক্যান সেকশন অ্যাটাচমেন্ট কি আপনি আপলোড কৰিব হেটো দিছে পাসপোর্ট সাইজ ফটোগ্রাফ আপলোড কৰিব ইয়াতে জেপিজি পিডিএফ ফরম্যাট ফটোগ্রাফ সাইজ এলাউড ম্যাক্সিমাম সাইজ 50 কেবি ম্যাক্সিমাম 50 কেবি দিছে 50 কেবিৰ তলতে হ'ব লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ পিডিএফ নহলে জেপিজি ফরম্যাটত হৈ যাব দুই নম্বৰ চাব পাৰে যিকোনো স্থাবৰ সম্পত্তিৰ ৰেকৰ্ডটো মাটিৰ খাজনা ৰচিদ এটো আপোনাৰ ম্যাক্সিমাম 500 MB ইয়াতে ক্লিক কৰি কিনে আপনি আপলোড এটাকে আপলোড কৰিব 3 নম্বৰ চাব পাৰে বাজে পাসপোর্ট নহলে এনআরসি এতে ক্লিক কৰি আপলোড কৰিব 4 নম্বৰ সার্টিফিকেট অফ ভোটাৰ লিষ্টৰ এইটো ফোন পেজটো আপলোড কৰিব স্ক্যান কৰি কিনে 5 নম্বৰ চাব পাৰে পিতৃ মাতৃ অথবা পূৰ্ব অসমত একেৰে নিম্নতম এইটো বলে নহয় আপোনাৰ 1966 1977 হেবিলাকৰ যে আগৰ যেটো ভোটাৰ লিষ্ট আছিল আপোনাৰ দেউতাকৰ হেটো আপলোড কৰিব কপি অফ বাৰ্থ সার্টিফিকেট আপলোড কৰিব কপি এসএলসি মার্কশিট আপলোড কৰিব তাৰপিছত কপি অফ পিআরসি যদি আপোনাৰ ঘৰত কোনোবা পিআরসি আছে তেনেহলে আপলোড কৰিব যদি নাই তেনেহলে নালাগে এমপ্লয়মেন্ট এক্সপেৰিয়েন্স যদি আছে তেনেহলে আপলোড কৰিব আপলোড স্ক্রিন কপি অফ এপ্লিকেশন ফর্ম 10 নম্বৰ চাব পাৰে
এপ্লিকেশ্যন যেটো আপুনি ডাউনলোড কৰিলে হেতু লিখি কিনে ইয়াত আপলোড কৰিব লাগিব স্ক্যান কৰি কিনে 11 নম্বৰত চাব পাৰে এড্ৰেছ প্ৰুফ অফ ডকুমেন্টছ আপোনাৰ এড্ৰেছ যিকিনে এড্ৰেছ প্ৰুফৰ হেতু আপলোড কৰিব লাগে এটা আধাৰ কাৰ্ড হ'ব পাৰে ৰেশন কাৰ্ড হ'ব পাৰে বা ভোটাৰ কাৰ্ড হ'ব পাৰে ইলেক্ট্ৰিচিটি বিল পাছবুক ড্ৰাইভিং লাইসেন্স বেংক পাছবুক এবিলাক হ'ব পাৰে যিকোনো এটা আপলোড কৰিব সো ইয়াতে চাব পাৰে লাষ্টত নাম্বাৰ অফ পেজেছ টু বি প্ৰিন্টেড সো আপোনাৰ কেটা পেজত মানে হেৰি এটো লাগে মানে হেতু কৈছে আৰু কেটা পেজৰ হেৰি লাগে দুটা বা তিনটা পেজৰ হেৰি দি দিব বেছি নালাগে ইমান পেজ দৰকাৰ নাই নহয় ইমান পেজ দি কি কৰিব দুটা বা তিনটা পেজ দি দিব ম্যাক্সিমাম আৰু পেজেছ স্ক্যান আপুনি কিমান পেজ ইয়াতে স্ক্যান কৰিলে একৰ পৰা আৰম্ভ কৰি কিমান হেৰি স্ক্যান কৰিলে এতিয়া 8 9 10 11 লৈকে আছে সো 11টা লিখিব যদি আপোনাৰ পিআরসি ইয়াতে চাও পিআরসি আপোনাৰ ফ্যামিলি যদি পিআরসি আছে তেনেহলে আপলোড কৰিব যদি নাই তেনেহলে নালাগে এটো তেনেহলে এটো বাদ যাব 8 নাম্বাৰটো বাদ যাব তেনেহলে 10টা পেজ স্ক্যান বুলি লিখি দিব আৰু যোনটো অপচনাল আছে হেতু ইয়াৰ পৰা মাইনাস হ'ব ইয়াত লিখি দিব কিমান পেজ স্ক্যান কৰিলে কোৱাৰ পিছত ক্যাপচাটো দি দিব দি কিনে আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ পেমেন্টৰ হেইটো আহি যাব অনলাইন পেমেন্ট কৰি দিব 30 পিছত পেমেন্ট কৰি দি কিনে সাবমিট কৰি দিব সাবমিট হৈ যাব ফাইনাল আৰু তাৰ পৰা এটা প্ৰিন্ট আউট কৰি ল'ব ফিচাৰৰ কাৰণে প্ৰিন্ট আউট কৰি কিনে আপুনি যেটো নাম্বাৰ হয় এইটো নাম্বাৰ দি আপুনি এই ষ্টেটাসটো জানিব পাৰে বস্তুটো এক্সেপ্ট হৈছে নে নাই ইয়াৰ পৰা তাৰ পৰা ডাউনলোড কৰিব পাৰিব এইটো মাৰি কিনে সো বন্ধুসকল মোৰ ভিডিওটো চাই কিনে নিশ্চয় বুজি পাইছে কিবা ডাউট থাকিলে মোৰ কমেন্ট সেকশনত জনাই দিব আজিৰ এই ভিডিওটো ইমান আছে থ্যাংক ইউ সো মাচ